বিটিআৰৰ বিকাশ বিজেপিৰ হাতত, বিটিআৰৰ বিকাশ NDAৰ হাতত। এইটো কথা স্পষ্ট হৈ আপোনালোকে আজিৰ সভাৰ পৰা আপোনালোকে উভতি যাব লাগিব। কষ্ট কৰিলে আমি ফল ভাল পাম। অসমীয়াত কথা আছে, যত্ন কৰিলে ৰত্ন পায়। বিটিআৰত বিজেপি বা কোকৰাঝাৰত বিজেপিয়ে 12টাত খেলিব লাগে নে নালাগে? 28 জুলাইত মন কি বাতত আমি সকলোৱে 200 জন কাৰ্যকৰ্তা সভাৰ্থক শুভাকাংক্ষীক লৈ মন কি বাত কৰিম। কৰিবনে নাই? বিজেপিৰ কাৰ্যকৰ্তাসকলে আমি সমন্বয়ৰ কাম কৰিম। আমি আমাৰ মাজত শক্তিশালী বান্ধোন আৰু অধিক শক্তিশালী কৰিম। আমি সংঘৰ্ষ নিবিচাৰোঁ, কেৱল আমি সমন্বয় বিচাৰোঁ। আমি কেৱল আগবাঢ়ি যোৱাটো বিচাৰোঁ। সবকা সাথ সবকা বিকাশ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰ সবকা সাথ সবকা বিকাশ। বিটিআৰত বসবাস কৰা 26টা জনগোষ্ঠীৰ সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত কাম কৰাৰ প্ৰতিশ্ৰুতি লৈ আজি বিটিআৰলৈ আহিছোঁ। আমি সম অধিকাৰ, সমবিকাশ আৰু সম উন্নয়ন সকলোকে ন্যায় দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, কষ্ট কৰি আছোঁ। সেইকাৰণে বুথৰ কাৰ্যকৰ্তাসকলে আমি এটা শ্লোগান দিওঁ। কি শ্লোগান দিওঁ? মোৰ বুথ সকলোতকৈ মজবুত। দিওঁ নে নিদিওঁ? কাৰ্যকৰ্তাসকল দিওঁ নে নিদিওঁ? যদি দিয়ে আৰু এবাৰ দিয়ক মোৰ লগত, একেলগে ক'ব। মই ক'ম মোৰ বুথ, আপোনালোকে ক'ব সবচে মজবুত বা সকলোতকৈ মজবুত ক'লেও হ'ব। মোৰ বুথ। বুথৰ সভাপতিবিলাক থিয় দিয়কচোন একবাৰ চাম। সব বুথৰ সভাপতি থিয় দিয়ক। অল বুথ প্ৰেচিডেণ্ট, বেলেগ নহয়, অনলি বুথ প্ৰেচিডেণ্ট, অকল বুথ প্ৰেচিডেণ্ট। শুনিছে নে? লাষ্টৰ ফালে শুনিছে নাই? শুনিছে? মোৰ বুথ। এইটো আৱাজত বুথ নহ'ব। একেলগে জোৰকৈ প্ৰচণ্ড আৱাজেৰে বজ্ৰ কণ্ঠে বিজয়ৰ সংকল্পেৰে মোৰ বুথ, মোৰ বুথ, মোৰ বুথ, মেৰা বুথ সবচে মজবুত। মেৰা বুথ, মেৰা বুথ, মেৰা বুথ সবচে মজবুত। কেৱল শ্লোগান নহয়, বহক কাম কৰিব লাগিব। বুথত প্ৰতিটো বয়সৰ লোকৰ, নতুন ভোটাৰ, যুৱক ভোটাৰ, যুৱতী ভোটাৰ, জ্যেষ্ঠ নাগৰিক ভোটাৰ, দিব্যাংগ ভোটাৰ, কৃষক ভোটাৰ, শিক্ষক ভোটাৰ, গেলামাল দোকানী ভোটাৰ, চব্জিৱালা ভোটাৰ, দৈনিক হাজিৰা কৰা ভোটাৰ, সকলোৱে মিলি আমি তেওঁলোকৰ ওচৰত যাব লাগিব। নিজৰ বুথক শক্তিশালী কৰাৰ কাৰণে আমি ৰাইজৰ ওচৰত চাপিব লাগিব। কাৰ্যকৰ্তাসকলে কাম কৰিব লাগিব। বুথৰ সমিতিখন শক্তিশালী কৰিব লাগিব। মন কি বাত 28 জুলাইত হ'ব। এইবাৰ মন কি বাতত বিটিআৰত আমি কমেও প্ৰতিটো বুথত 200 জন কাৰ্যকৰ্তাৰ উপস্থিতি কৰাব লাগিব। পাৰিম নে নোৱাৰিম? 909টা বুথত 200 জন কাৰ্যকৰ্তা আৰু সমৰ্থক শুভাকাংক্ষীক মাতি মন কি বাত কৰিব লাগিব। আৰু তেতিয়া আমি গম পাম, সিদিনা আমি গম পাম বিটিআৰত বিজেপি বা কোকৰাঝাৰত বিজেপিয়ে 12টাত খেলিব লাগে নে নালাগে। 28 জুলাইত মন কি বাতত আমি সকলোৱে 200 জন কাৰ্যকৰ্তা সভাৰ্থক শুভাকাংক্ষীক লৈ মন কি বাত কৰিম। কৰিবনে নাই? কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ৰ কেইবাটাও পৰামৰ্শ দিব আমাক। গতিকে তেখেতৰ মাতটো আজি অলপ ভাঙি আছে। গতিকে তেখেত ইমান তেখেতৰ মানে বিৰাম বিশ্ৰামহীন যি কঠোৰ পৰিশ্ৰম, এটা সাধনা কৰি আছে। অসমখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সমন্বয় কেনেকৈ সুদৃঢ় কৰিব পাৰোঁ, কেনেকৈ ৰাজ্যখনক ভাৰতবৰ্ষৰ 5খন অন্যতম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, এইটোৱে আমাৰ লক্ষ্য। আৰু বিটিআৰত উন্নয়ন হ'লে অসমৰ উন্নয়ন হ'ব। কোকৰাঝাৰত উন্নয়ন হ'লে বিটিআৰৰ উন্নয়ন হ'ব। আৰু বাওখুংৰিত উন্নয়ন হ'লে, শ্ৰীৰামপুৰত উন্নয়ন হ'লে কোকৰাঝাৰত উন্নয়ন হ'ব। সেইকাৰণে সকলোতে উন্নয়নে স্পৰ্শ কৰিব লাগিব। তাৰ কাৰণে দুখীয়া, গৰীব, পিছপৰা, শোষিত, বঞ্চিত, ST, SC, OBC, মাইনৰিটি, জেনেৰেল সকলোকে আমি লগত লৈ চলিছোঁ। কোনো আমাৰ কাৰণে আপোন, কোনো আমাৰ কাৰণে পৰ নহয়। সকলো আমাৰ কাৰণে সমান।
सबका साथ, सबका विकास, सबका विश्वास और शेषत सबका प्रयास। সকলে চেষ্টা কৰিব লাগিব। সকলে চেষ্টা কৰিলে কোনো অসাধ্য বোলা কাম, কোনো অসাধ্য বোলা বিষয় নাই। সকলো সাধ্য, অসম্ভৱকো সম্ভৱ কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টীয়ে। জম্মু কাশ্মীৰতো ভাৰতীয় জনতা পাৰ্টীয়ে পদুম ফুলাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু ভাল খবৰ আমাক লাগে নেকি? কিবা লাগে নেকি ইয়াতকৈ ভাল খবৰ? যি জম্মু কাশ্মীৰত ভাৰতীয় মানুহক সোমাবলৈ দিয়া নাছিল। ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যোৱাকালি জন্মদিন গৈছে, পবিত্ৰ জন্ম জয়ন্তী গৈছে। এই ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জম্মু কাশ্মীৰত সোমাইছিল পাৰ্মিশ্যন নোলোৱাকৈ। লাইচেন্স ইনাৰ লাইন পাৰ্মিট আছিলে ব্যৱস্থা। সেই প্ৰথা ভংগ কৰি এখন দেশত দুজন প্ৰধান, দুখন সংবিধান, দুখন निशान नहीं चलेगा, नहीं चलेगा। एक देश में दो प्रधान, दो विधान, दो निशान नहीं चलेगा बोली डॉक्टर श्यामाप्रसाद मुखार्जीয়ে জেললৈ গৈছিল, তেওঁক গ্ৰেপ্তাৰ কৰিছিল, অকথ্য নিৰ্যাতন চলাই তেওঁক জেলৰ ভিতৰতে হত্যা কৰিছিল। তেনেকুৱা ত্যাগৰ, তেনেকুৱা বলিদানৰ ইতিহাস ভাৰতীয় জনতা পাৰ্টীৰ। আমি অলপ বিটিআৰত কষ্ট আছে কাৰ্যকৰ্তা বন্ধুসকল। অন্য অঞ্চলতকৈ বিটিআৰত আৰু অলপ কষ্ট কৰিব লাগিব, আৰু অলপ বেছি সময় দিব লাগিব। কষ্ট কৰিলে আমি ফল ভাল পাম। অসমীয়াত কথা আছে, যত্ন কৰিলে ৰত্ন পায়। কষ্ট কৰিলে নো পেইন নো গেইন কথা আছে নে নাই? এটা কষ্ট যদি নলওঁ, মাটিত মূৰৰ ঘাম যদি মাটিত নেপেলাওঁ, তেনেহ'লে বিজেপি আগবাঢ়িব নোৱাৰিব। মূৰৰ ঘাম মাটিত পেলাব লাগিব। আজিকালি বহুত নেতা ওলাইছে বিৰোধী দলৰ, খালি চহীটোৱে কৰিবই যেন বাকী আছে, কোনোবা এটা হৈয়ে গ'ল বুলি ভাবে। কেতিয়াও বিচাই ডকা নাই, কেতিয়াও পানী জোকে খোৱা নাই, কেতিয়াও চিঙা জোকে খোৱা নাই। এচি ৰুমতে গোটেই জীৱনৰ 90% এতিয়ালৈকে যিমান বয়স হ'ল 95% টাইম এচি ৰুমৰ ভিতৰত সময় পাৰ কৰিলে আৰু তেওঁলোকে কিবা সপোন দেখে। সিদিনা ক'ৰবাত ইয়াত আহিছে, আহি কিনে কৈছে আমি বিটিআৰ দখল কৰিম। খুব ভাল কথা। বিটিআৰত তেওঁলোক কেতিয়াবা হাত দাঙি দিছে, হাত দাঙি পাৰ হৈ গৈছে। বিটিআৰৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। বিটিআৰক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে তেওঁলোকে কেতিয়াও এটা সামান্য প্ৰয়াস কৰা নাই। সেইসকলে আহি আজি বিটিআৰৰ মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। সেইসকলক আপোনালোকে কিন্তু সঠিক প্ৰত্যুত্তৰ দিব লাগিব। বিটিআৰৰ বিকাশ বিজেপিৰ হাতত, বিটিআৰৰ বিকাশ NDAৰ হাতত। এইটো কথা স্পষ্ট হৈ আপোনালোকে আজিৰে সভাৰ পৰা আপোনালোকে উভতি যাব লাগিব আৰু নিজৰ বুথত কাম কৰিব লাগিব। গতিকে শ্ৰদ্ধেয় কাৰ্যকৰ্তাসকল, আমি আমাৰ কাৰ্যকৰ্তাসকলক আমি আটাইতকৈ সন্মান, আটাইতকৈ শ্ৰদ্ধা, আটাইতকৈ আমি গুৰুত্ব দিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে সেইকাৰণে 4টা কৰ ওপৰত সদায় গুৰুত্ব দিয়ে: কাৰ্যকৰ্তা, কাৰ্যক্ৰম, কাৰ্যালয় আৰু কোষ। 4টা কয় ভাৰতীয় জনতা পাৰ্টীক প্ৰভাৱিত কৰিছে। 4টা কৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ভাৰতবৰ্ষৰ 70% অঞ্চলত আজি কেন্দ্ৰ ৰাজ্য চৰকাৰত আজি আসনত অধিষ্ঠিত হ'বলৈ ৰাইজৰ আশীৰ্বাদত সক্ষম হৈছে। মোৰ পূৰ্ণ বিশ্বাস আছে বিটিআৰত যে শান্তি চুক্তি আমি কৰিছোঁ, লালকৃষ্ণ আদানী ডাঙৰীয়া নিজে আহিছে কোকৰাঝাৰত 2003 চনত। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, আদানী ডাঙৰীয়া ইয়াত আহি 2003 চনত শান্তি চুক্তিৰ পিছত বিশাল জনসভা কৰিছে। 2020 চনত যেতিয়া ইয়াত আকৌ বিটিআৰ পিছ ৰেকৰ্ড হ'ল, তেতিয়া মই নিজে আছোঁ সেইখন চুক্তিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিটিআৰ প্ৰধান আজিৰ প্ৰমোদ বড়ো ডাঙৰীয়া, এপছুকে ধৰি বিভিন্ন কেন্দ্ৰ চৰকাৰৰ দল সংগঠন সকলোৱে মিলি 2020 চনত আমি বিটিআৰ পিছ ৰেকৰ্ড কৰিছোঁ। প্ৰতিটো দফাই আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। বহুখিনি ক্ষেত্ৰত আমি কাম আৰম্ভ কৰিছোঁ, কিছুমান কাম আমি অকণমান কৰিবলৈ বাকী আছে। বিটিআৰৰ প্ৰতিটো দফা, শান্তি চুক্তিৰ প্ৰতিটো দফা আমি ৰূপায়ণ কৰিম। ইয়াত কোনো সন্দেহ, কোনো শংকা, কোনো কাৰ্যকৰ্তা ৰাখিব নালাগে, ৰাইজেও নালাগে। বিটিআৰ বাকী শ্ৰদ্ধেয় 35 লক্ষ জনতাক আজি কোকৰাঝাৰৰ পবিত্ৰ মঞ্চৰ পৰা, ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চৰ পৰা আমি আকৌ কৈছোঁ যে আপোনালোকে হৈছে আমাৰ শিৰৰ মুকুট। বিটিআৰৰ 35 লক্ষ জনতাই হৈছে আমাৰ শিৰৰ মুকুট। কোনো ব্যক্তিৰ চেহেৰা, কোনোবা দলৰ চেহেৰা, কোনো সংগঠনৰ চেহেৰা চাই
আমি ৰাজনীতি কৰিব অহা নাই। আমি ৰাইজৰ মুখ চাই, ৰাইজৰ চেহেৰা চাই, দুখীয়া ৰাইজৰ সেই চকুৰ পানী বহু বছৰ দেখিলোঁ, সেই চকুৰ পানী আঁতৰোৱাৰ কাৰণে আমি বিটিআৰত ৰাজনীতি কৰিব আহিছোঁ। গতিকে সকলো কাৰ্যকৰ্তাই এই কামখিনি কৰিব বুলি বিনম্ৰতাৰে মই আহ্বান জনাই সকলোৰে মংগল মই কামনা কৰিছোঁ। আহক আমি মিলি 12টা সমষ্টিত কোকৰাঝাৰত আটাইকেইটা সমষ্টিত আমি সাংগঠনিক ভেটি মজবুত কৰাৰ কাৰণে আমি অগ্ৰসৰ হওঁ। আকৌ কৈছোঁ, কোনো ৰাজনৈতিক দল আমাৰ শত্ৰু নহয়, কিন্তু যি ৰাজনৈতিক দলে বিটিআৰক ভেঙুচালি কৰিছিল, বিটিআৰক বিভিন্ন ধৰণে পিছ পেলাই দিছিল, বিটিআৰত অশান্তি, বিটিআৰত অস্থিৰতাৰ সৃষ্টি কৰিছিল, সেই দলক কিন্তু আপোনালোকে টাটা বাই বাই এইবাৰ 100% দিব লাগিব, টাটা বাই বাই দিব লাগিব। আৰু যিয়ে শান্তি প্ৰতিষ্ঠা কৰিছে তেওঁলোকক আদৰি লোৱাৰ কাৰণে, বিজেপিক আদৰি লোৱাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিব লাগিবই। এইখিনি আহ্বান জনাই মই সকলোকে আকৌ এবাৰ দলটোৰ হৈ নিস্বাৰ্থভাৱে ত্যাগ তপস্যা সাধনাৰ মাজেৰে যিসকল কাৰ্যকৰ্তাই দিনে ৰাতি কাম কৰি আছে সেই সকলৰ শ্ৰীচৰণত আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰি সকলোকে মই অহা ছেপ্টেম্বৰ মাহলৈ বিৰাম বিশ্ৰামহীনভাৱে জিৰণি নোলোৱাকৈ দলৰ হৈ কাম কৰিবলৈ আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। জয় হিন্দ।